নমস্কাৰ এটি বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে যোৰহাটৰ ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰত বিৰাজ কৰিলে এক আধ্যাত্মিক পৰিৱেশে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন শ্ৰী শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে যোৰহাটৰ ঐতিহ্যমণ্ডিত মাছৰহাট বৰনামঘৰত বিৰাজ কৰিলে এক আধ্যাত্মিক পৰিৱেশে জন্মাষ্টমী তিথিটি শ্ৰীকৃষ্ণৰ জন্মতিথি হিচাপে হিন্দু ধৰ্মাৱলম্বীৰ বাবে এটি অত্যন্ত পবিত্ৰ দিন মাছৰহাট বৰনামঘৰটিও যোৰহাটৰ প্ৰাচীন আৰু খ্যাতনামা নামঘৰসমূহৰ অন্যতম এটি বৰনামঘৰ জন্মাষ্টমীৰ উপলক্ষে বৰনামঘৰভাগিত ভক্তসকলৰ সমাগম পৰিলক্ষিত হয় পুৱাৰ ভাগতে নামঘৰভাগিত বিশেষ পূজা আৰু হৰিনামৰ অনুষ্ঠান আৰম্ভ হয় পৰম ভক্তিৰে ভক্তসকলে শ্ৰীকৃষ্ণৰ জন্ম স্মৰণ কৰি নামঘৰত পৰমেশ্বৰক প্ৰাৰ্থনা জনাইছে পুৱাৰ ভাগত ঐতিহ্যমণ্ডিত বৰনামঘৰভাগিত হৰিনামৰে পুলকিত হৈ পৰা সন্ধ্যা ভাগত হৰিনামৰ মহোৎসৱ অনুষ্ঠিত হয় য'ত গাঁৱৰ সকলো ভক্তই অংশগ্ৰহণ কৰি কৃষ্ণৰ মহিমা বৰ্ণনা কৰে মাছৰহাট বৰনামঘৰত কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে উক্ত আধ্যাত্মিক পৰিৱেশে সমগ্ৰ অঞ্চলটোত এক পবিত্ৰতা আৰু ভক্তিৰ অনুভৱ সৃষ্টি কৰে এই দুজনে আমাক অসমৰ ভেটি নিৰ্মাণ কৰা ধৰ্মৰ ভেটি নিৰ্মাণ কৰা এই দুজন মহান গুৰুৱে আজি আমাক এইখিনি তথ্য দি থৈ গৈছে আজি এইখিনি তথ্য লৈ পেলাই আমি ভাগৱত চৰ্চনৰ পৰা আৰম্ভ কৰি কৃষ্ণৰ জন্মাষ্টমীৰ পৰা আৰম্ভ কৰি সকলোবিলাক ধৰ্ম কৰ্ম কৰি পেলাই আমি ভকতবিলাক আৰু মানুহবিলাক মানে এই ভাগৱতৰ শাস্ত্ৰৰ সাৰমৰ্ম লৈ পেলাই জীৱন তৰি আছে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আমাৰ এখন সমাজে আমাৰ ভাতচৰতে বহি পেলাই আৰু তেওঁলোকে মানে চান্দা পইচা আৰু শৰাই সঁফুৰা লৈছে আজি মানে ৰাতি নামখাৰৰ কাৰণে গৈ তাৰপিছতে গৈ শংকৰ সংঘই নামখাৰ লৈছে তাৰপিছতে আকৌ ভাগৱতী মাহেকীয়া সৰু খেল তাৰপিছতে এতিয়া ভাগৱতী মানে আপোনাৰ সৰু খেল তাৰপিছতে ভাগৱতী ডাঙৰ খেল এতিয়া নাম লৈ আছে তাৰপিছত ৰাতি মাহেকীয়া বৰ খেলে নাম ল'ব যিহেতু ভগৱান কৃষ্ণ ৰাতি জন্ম হৈছে সেইকাৰণে এইটো পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে আমাৰ পূৰ্বপুৰুষসকলে কৰি থৈ গৈছে সেইখিনি কৰ্মকে আমি তেখেতসকলৰ পুত্ৰ নাতিসকল আমি কৰিবৰ কাৰণে প্ৰয়াস কৰি এই দুজন গুৰুৰ শ্ৰীচৰণৰ সেৱা লৈ পেলাই আমি এইখিনি কৰ্ম আমি কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ আৰু এই ধৰণে আমি কৰি গৈ থাকিম যিহেতু ধৰ্মটোৱে হৈছে আমাৰ জীৱন তৰিবৰ কাৰণে সত্যনিষ্ঠভাৱে জীৱন তৰিবৰ কাৰণে ধৰ্মই আমাক দিছে গতিকে সেই ধৰ্মৰ প্ৰতিটো কথা লক্ষ্য কৰি পেলাই প্ৰতিটো কথা হৃদয়ংগমন কৰি পৰম পিতা পৰমেশ্বৰক আমি ধ্যান কৰি আমাৰ সমাজখন লগতে নিজৰ জীৱনটো পৰিয়ালবৰ্গৰ সকলোৰে সুখ আৰু শান্তি বিৰাজ কৰিবৰ কাৰণে আমি নামখাৰ সদায় লৈ আছোঁ আৰু লৈ থাকিব লাগিব আৰু প্ৰতি বছৰ এই যিখিনি পৰ্ব আহিছে এই পৰ্বখিনি আমি পালন কৰি গৈ থাকিব লাগিব অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও